নমস্কাৰ জ্ঞান সম্ভাৰ চেনেলটোলৈ আপোনাক পোনপ্ৰথমবাৰৰ বাবে স্বাগতম জনালোঁ। যোৱা 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা ADR পৰীক্ষাত অহা কিছু প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে উত্তৰসমূহ মিলাই চাব পাৰে। এনেধৰণৰ আহিছিলে প্ৰশ্নসমূহ। ৰাজ্যসভাৰ অধ্যক্ষ কোন? উপ-ৰাষ্ট্ৰপতি। কোন দুখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? বাংলাদেশ আৰু ভূটান। ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? কুমুদ চন্দ্ৰ হাজৰিকা। শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে? খেৰসূতী। অলকানন্দ গীতৰ গীতিকাৰ কোন? মৈত্ৰী পাত্ৰ। আটাইতকৈ পুৰণি সংকলিত বেদখন কি? ঋগ্বেদ। ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন ৰংবিলিৰ হাঁহি। বাঁহেৰে সজা বাদ্য টকা। ৰাজ্যসভাৰ অধ্যক্ষ উপ-ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? মুখ্য ন্যায়াধীশে। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? গোলাঘাট। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাটত। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। বেডমিণ্টন খেলুৱৈজন বিচাৰি উলিওৱা। এনেধৰণৰ প্ৰশ্ন এটা আহিছিলে। উত্তৰটো হ'ব পলুল্লা গোপীচান্দ। নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীয়ে কি খেলত প্ৰতিনিধিত্ব কৰে? লন বলত। আহোমৰ সেই ৰাজধানী কি? যোৰহাট। গ্ৰীণলেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত? ডেনমাৰ্কত। চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমানখন কোন দিশৰ অভিমুখে উৰিব? নৰ্থ ইষ্ট। ৰূপৰ ৰাসায়নিক সংকেত AG। জালিয়ানৱালাবাগ ক'ত আছে? অমৃতসৰ, পাঞ্জাৱ। তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? এণ্ডিছ। বিষুৱৰেখা মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে? উত্তৰটো হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ৰচক কোন? ভৱেন্দ্ৰ নাথ শইকীয়া। 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? শ্ৰী জগদীশ ধনখড়। 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে? 3টা। 83, 89, 97। 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিলে? জো বাইডেন। বসুন্ধৰা আঁচনিখন কিহৰ লগত জড়িত? সকলোৱে জানো আমি ভূমি সংক্ৰান্তীয় সমস্যা সমাধানৰ লগত জড়িত। লায়ন অফ মাইচুৰ নামেৰে কাক জনা যায়? টিপু চুলতান। ৱাটাৰলু যুদ্ধৰ জড়িত ব্যক্তিজন? নেপোলিয়ন বোনাপাৰ্ট। সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায়? আমি সকলোৱে জানো ছুনামি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ঐক্য বাহিনীত কোনখন দেশ আছিলে? এই তিনিখন খুব গুৰুত্বপূৰ্ণ দেশ আছিলে। ইয়াৰে কোনোবা এটা অপশ্যন আছিলে জাৰ্মানী, ইটালী, জাপান। ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? ৰঙা চিনত বগা ক্ৰছ চিহ্ন ছুইজাৰলেণ্ড। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি? গুজৰাট। ভূপৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? উষ্ণ প্ৰস্ৰৱণ। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা ক'ত অনুষ্ঠিত হয়? হিমাচল প্ৰদেশত। যিয়ে সাগৰীয় জাহাজত লুট কৰে? জলদস্যু। কোনখন দেশৰ সাগৰীয় উপকূল নাই? আফগানিস্তান। কোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয়? উত্তৰ NSG। বৃত্ত জ্যামিতি কবিতা কাৰ লগত মিলিব? এনেধৰণৰ প্ৰশ্ন এটা আছিলে। উত্তৰ ভাষা। শিশু টীকাকৰণ উদ্ভিদ কিহৰ লগত মিলিব? কীটনাশক। pH 5 হ'লে দ্ৰব্যটো কি? উত্তৰটো হৈছে অম্লীয়। তলৰ কোনটো ইভেণ্টত ভাৰতে 2020ৰ টকিঅ' অলিম্পিকত পদক লাভ কৰা নাছিল? টাইকোৱাণ্ডো। ফাইন দ্য অড ওৱান এনে এটা প্ৰশ্ন আহিছিলে। ঘৰচিৰিকা, কাউৰী, বাদুলি, ময়ূৰ চৰাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ময়ূৰ চৰাই। ডায়মণ্ড লীগ কিহৰ লগত জড়িত? এথলেটিক খেলৰ লগত জড়িত। শান্তশিষ্ট হৃষ্টপুষ্ট সেইখন কাৰ আছিলে? অম্বিকাগিৰি ৰায়চৌধুৰী। এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ বিষয়ে লিখা কি বুলি কোৱা হয়? বায়'গ্ৰাফী। গণিতৰ এনে প্ৰশ্ন আহিছিলে। দুটা সংখ্যা 2:3 অনুপাত আছে। সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফল 96। সংখ্যা দুটাৰ সমষ্টি কিমান? উত্তৰ হৈছে 20। এনেকুৱা এটা প্ৰশ্ন আহিছিলে। এখন কাৰ ডিষ্টেঞ্চ 12 কিলোমিটাৰ ইট টেক টু 15 মিনিটছ 12 কিলোমিটাৰ যাবলৈ 15 মিনিট সময় লাগিছিলে। তেতিয়াহ'লে কাৰখনৰ স্পীড কিমান আছিলে সেইটো সুধিছিলে। 48 কিলোমিটাৰ পাৰ আৱাৰ আছিলে। হুইচ ওৱান ইজ 5 হেণ্ড এইটো সকলোৱে পাৰিছে। 5 হেণ্ডৰ কোনটো আছিলে সুধিছিলে। এক্সাম্পল অফ ফাৰ্ষ্ট টাইপছ অফ লিভাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিছ বা চিছৰ্ছ। হুইচ ওৱান ইজ ইনকাৰেক্টলি মিছস্পেল। তো এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছে। আপোনালোকে পাৰিছে নিশ্চয়। নেক্সট কুৱেশ্যনটো চাইছোঁ। 40% ইনক্ৰিজ 40% ডিক্ৰিজ এনেকুৱা কিবা কুৱেশ্যন আছিলে যাৰ উত্তৰটো 16% হয়।
তো 53 কুৱেশ্যনটোৰ নিচিনা এটা প্ৰশ্ন আহিছিলে কোডটোৰ কথা সুধিছিলে ইয়াতে উত্তৰটো হ'ব OROBITSC 54টোৰ নিচিনা এটা কুৱেশ্যন আহিছিলে যিটোৰ এনচাৰ হ'ব 20,000 55 a plus b is equal to 8 b plus c is equal to 20 a plus c is equal to 18 তেতিয়াহ'লে a স্কোৱাৰ প্লাছ b স্কোৱাৰ কিমান হ'ব সেইটো সুধিছিলে 34 হ'ব লাগে 56টো চাওকচোন তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিলে যাৰ উত্তৰ 71 হ'ব লাগে 100ৰ 100% 200ৰ 200% কিমান হয় সুধিছিলে এনচাৰটো 500 হ'ব লাগে 58টো চাব ইজ ইয়ৰ ব্ৰাদাৰ ডেজ টু দ্য জিয়ম ইয়াতে উত্তৰটো হ'ব গয়িং তাৰপিছতে আহিছিলে 59টোৰ নিচিনা এটা কুৱেশ্যন আহিছিলে যাৰ উত্তৰটো এডভাৰটাইজমেণ্ট হ'ব লাগে এবাৰ প্ৰশ্নটো আপুনি চাই ল'ব 62 প'ৰ পোৱাৰ এইটো কি হয় সুধিছিলে এনেকুৱা ধৰণৰ যিটো কম্পেৰেটিভ ডিগ্ৰী কৰা আছে এডভাৰ্বটো সুধিছিলে 61 নম্বৰ কুৱেশ্যনটো মই ইয়াত লিখা 61 নম্বৰ কুৱেশ্যনটো চ' ডিপ ইনটু দ্য ফৰেষ্ট হ'ব লাগে আৰু 62ত লিখাটো আছিলে নন লিভিং থিং তো এনচাৰটো ইট হ'ব লাগে চ' আপোনালোকে লিখিছে চাগে 63 যিটো লিখিছিলোঁ মাইছেল্ফ ৰেফাৰ টু তো সেইটো সকলোৱে শুদ্ধ হৈছে আইক যিটো ৰিপ্ৰেজেণ্ট কৰে 64টো চাব টু গেট এ গ্ৰীণ ছিগনেল মিনছ এনচাৰটো হ'ব টু গেট পাৰ্মিশ্যন গ্ৰীণ ছিগনেলৰ অৰ্থাৎ পাৰ্মিশ্যন আমাৰ যিটো ইয়াতে এটা মিছস্পেল আছিলে সেইটো এবাৰ কোৱা হ'ল যি ন 66টো চাব হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এপ'ষ্ট্ৰপিছ যিটো আমাৰ এপ'ষ্ট্ৰপিছ যিটো আমি কমা বুলি কওঁ তো তেনেকুৱা এটা প্ৰশ্ন আহিছিলে নেক্সট এণ্টনিম আহিছিলে অফ ফ্ৰেণ্ডশ্বিপৰ তো ফৈ হয় কালেক্টিভ নাউন হৈছে ডগ এইকেইটা খুব গুৰুত্বপূৰ্ণ ক্লাছ 3-4 ইংলিছ কিতাপত আছিলে কুকুৰৰ যদি বুজাবলৈ যায় তেতিয়াহ'লে পেক বুলি কোৱা হয় এই পেক অফ ডগ এনেকৈ আৰু যদি মাছৰ বুজাবলৈ যায় 69টো তেতিয়াহ'লে স্কুল লিখা হয় এলিভেটেডৰ চিননিমছ সুধিছিলে যাৰ অৰ্থটো হৈছে প্ৰমোটেড হয় আৰু লাষ্ট আৰু এটা কুৱেশ্যন লেমেণ্ট সুধিছিলোঁ লেমেণ্টৰ চিননিমছ আহিছিলে এইটো মৰাণ হয় তো এইখিনি আছিলে কুৱেশ্যন তো আৰু কুৱেশ্যন আছে এইখিনি পিছৰ পৰ্যায়ত আপোনালোকলৈ আপলোড কৰি আছোঁ